মোদী ঢৌৰ পাছত এইবাৰ ৰাজ্যত গৌৰৱ ঢৌ। গৌৰৱ ঢৌৰে ২৬ৰ বিধানসভা যুঁজলৈ সাজু কংগ্ৰেছ। ২৬ৰ ৰণত কংগ্ৰেছৰ সেনাপতি হ'ব গৌৰৱ গগৈ। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত গৌৰৱ গগৈৰ তুমুল জনপ্ৰিয়তা আৰু সফলতাৰ পাছত কংগ্ৰেছে আৰম্ভ কৰিছে ২৬ৰ চিন্তা চৰ্চা। বিগত দুটাকৈ বিধানসভা নিৰ্বাচনত ৰাজ্যত কংগ্ৰেছক ৰাইজে সমুলঞ্চে প্ৰত্যাখ্যান কৰিলেও এইবাৰ গৌৰৱ গগৈৰ কান্ধত উঠি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ সপোন দেখিছে কংগ্ৰেছে। গৌৰৱ গগৈৰ সফলতাৰে ৰণ জিকাৰ পৰিকল্পনা কংগ্ৰেছৰ। সাংসদ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ সমান্তৰালকৈ গৌৰৱ গগৈ নামিব ২৬ৰ বিধানসভা নিৰ্বাচনৰ ৰণত। ৰাজ্যত এক প্ৰকাৰ উৎখাত হোৱা কংগ্ৰেছৰ ভেটি পুনৰ সবল কৰাই হ'ব গৌৰৱ গগৈৰ মূল লক্ষ্য। এতিয়া আৰু বহুত সময় মই দিল্লীত দলটোক সহায় কৰিলোঁ বা সেৱা কৰিলোঁ বা দলীয় কামখিনি সামৰিলোঁ। মই দলীয় নেতৃত্বক আহ্বান জনাইছোঁ, এই যে বিভিন্ন সময়ত দলে বিভিন্ন দায়িত্ব দিছে, এই দায়িত্বৰ পৰা মোক অলপ মুক্তি দি মই অসমৰ ভিতৰত নিজৰ দলটোক শক্তিশালী কৰিবলৈ সুযোগ দিওঁ। এই লোকসভা নিৰ্বাচন মাত্ৰ ছেমিফাইনেল, আহা বিধানসভাত আমাৰ ফাইনেল খেলটো হ'ব আৰু আমি সকলোৱে একগোট হৈ আমি তৈয়াৰীটো কৰিব লাগে। আনহাতে প্ৰদেশ কংগ্ৰেছৰ একাংশই দলৰ সভাপতি হিচাপে বিচাৰিছে গৌৰৱ গগৈক। কিন্তু সভাপতি পদৰ পৰিৱৰ্তে দলৰ সেনাপতি হোৱাতহে গুৰুত্ব গৌৰৱ গগৈৰ। ৰাজ্যত তৃণমূল পৰ্যায়ত দলৰ বাবে কাম কৰাটোহে এতিয়া গৌৰৱ গগৈৰ প্ৰধান লক্ষ্য। বাহিৰৰ ৰাজ্যত দলটোক শক্তিশালী কৰাতকৈ মই নিজৰ অসমৰ দলটো শক্তিশালী কৰাটো বিচাৰোঁ। আমাৰ নিৰ্বাচন ২ বছৰ পিছত আছে। মোক যদি সোধে তো মই ক'ম, বাহিৰত দলক শক্তিশালী কৰাতকৈ আমাৰ অসমৰ ভিতৰত দলটোক শক্তিশালী কৰিবলৈ সুযোগ দিওঁ। যি সময়ত আমাৰ বাগানে বাগানে যাত্ৰা চলি আছিল, সেই সময়ত মই অসমত থাকিবই নোৱাৰিলোঁ। মই আমাৰ তিনিচুকীয়া ডিব্ৰুগড়ত য'ত বাগানে বাগানে যাত্ৰা আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আমাৰ ভূপেন বৰা ডাঙৰীয়া নেতৃত্ব ল'লে, মই তাত যাবই নোৱাৰিলোঁ। মোৰ নিজৰ উজনি অসমত। সেইটো মই আপত্তি জনাইছোঁ যে মোক নিজৰ অসমত অলপ কাম কৰিবলৈ স্পেচ অসুবিধাটো দিওঁ। এফালে শাসকীয় বিজেপিৰ বিৰুদ্ধে ৰাইজৰ বৰ্ধিত ক্ষোভ, আনফালে গৌৰৱ গগৈৰ প্ৰতি ৰাইজৰ আস্থা, বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত বৰ্ধিত জনপ্ৰিয়তাই নতুন আশাৰ সঞ্চাৰ কৰিছে প্ৰদেশ কংগ্ৰেছৰ ভিতৰচৰাত। যদিওবা লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ৰাজ্যৰ ১১খনকৈ আসনত জয়লাভ কৰিবলৈ সক্ষম হ'ল, তথাপিও গৌৰৱ গগৈৰ বিজয়ে লাভ কৰিছে বিশেষ চৰ্চা। ৰাজনৈতিক বিচক্ষণতা আৰু বাকপটুতাৰে ভোটাৰক আকৰ্ষিত কৰিবলৈ সক্ষম হ'ল গৌৰৱ গগৈ। আনহাতে ছ'চিয়েল মিডিয়াৰ জৰিয়তে যুৱ প্ৰজন্মৰ কাষ চাপিবলৈ সক্ষম হোৱাটো আন এক লক্ষণীয় দিশ। নম্ৰতা, ভদ্ৰতা আৰু নিজৰ বলতেই গৌৰৱ গগৈয়ে জয়লাভ কৰিবলৈ সক্ষম হ'ল বুলিও বিনা দ্বিধাই স্বীকাৰ কৰিছে কেইবাজনো জ্যেষ্ঠ বিজেপি নেতাই। যিটো শিষ্টাচাৰ, নম্ৰতা, সেইটোৱেতো গৌৰৱক উজ্বলাই তুলিলে না। ৰাইজ তেওঁৰ পক্ষত আহি গ'ল না। কিমান নম্ৰতাৰে তেওঁ নিৰ্বাচন খেলিছে, সেইটো গৌৰৱ গগৈয়ে উপলব্ধি কৰিলে। কৰি পেলাই নিজক অত্যন্ত নম্ৰ ভদ্ৰ এজন ব্যক্তি হিচাপে ৰাইজৰ আগত নিজকে প্ৰকাশ কৰিলে, আৰু যাৰ ফলত ৰাইজে তেওঁক বুকুত আঁকোৱালি ল'লে আৰু ৰাইজে তেওঁৰ পক্ষ লৈ পেলাই তেওঁক বিপুল ভোটত বিজয়ী কৰি পঠালে। এটা কথা অনুভৱ কৰিছিলোঁ যে আমাৰ অসমীয়া মধ্যবিত্ত সমাজৰ, বিশেষকৈ চহৰাঞ্চলত গৌৰৱ গগৈৰ যি বাকপটুতা, এই বাকপটুতাৰে তেখেতসকলক যথেষ্ট প্ৰভাৱান্বিত কৰিছিল। আৰু সঁচা ক'বলৈ গ'লে গৌৰৱ গগৈৰ আজি ৰাজনৈতিক অভিষেক হ'ল, কাৰণ ইমান দিনে দুটা ইলেকশ্যন আগতেও জিকিছে। এইবাৰ কিন্তু গৌৰৱ গগৈয়ে নিজৰ দমত ইলেকশ্যন জিকিলে, গতিকে তেখেতক আমি কৃতিত্ব দিবই লাগিব। এনেদৰেই এতিয়া গৌৰৱ গগৈৰ অভূতপূৰ্ব জনপ্ৰিয়তাক ব্যৱহাৰ কৰি ২৬ৰ বিধানসভা নিৰ্বাচনলৈ সাজু হৈছে কংগ্ৰেছ। আনহাতে সেনাপতিৰ দায়িত্বৰে কংগ্ৰেছৰ তৃণমূল ভেটি সবল কৰি আগবঢ়াৰ গৌৰৱ গগৈৰ নতুন ৰণকৌশল কিমান ফলপ্ৰসূ হয় সেয়া সময়তহে লক্ষণীয় হ'ব। নিউজ ডেস্ক, ঈশান নিউজ।